নমস্কাৰ এনজক চাই থকা প্ৰত্যেকগৰাকী দৰ্শককে মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ উত্তপ্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত এবাৰ এআইইউডিএফৰ বিধায়কৰ এটা প্ৰতিনিধি দল গৈছিল উচ্ছেদস্থলীলৈ কিন্তু সেই উচ্ছেদস্থলীলৈ যোৱাত এতিয়া বাধা আৰোপ কৰিছে প্ৰশাসনে আৰু তাৰ পাছতে এআইইউডিএফ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এমুহূৰ্তত সেই খবৰ জনাইছো আৰক্ষী আৰু এআইইউডিএফ কৰ্মীৰ মাজত হতাহতি হৈছে এআইইউডিএফ কৰ্মীক উচ্ছেদস্থলীলৈ যোৱাত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে আৰু পাইকানৰ উচ্ছেদস্থলীলৈ গৈছিল এআইইউডিএফৰ প্ৰতিনিধি দল গোৱালপাৰাৰ ডিচিৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ প্ৰদান কৰিছে এআইইউডিএফৰ বিধায়কে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে ডিচিৰ বিৰুদ্ধে ভোটৰ শেষ খবৰ জনাইছো হাইকোৰ্টে মানুহৰ ঘৰ দুৱাৰ ভাঙিবলৈ দিয়া নাই বুলি মন্তব্য কৰিছে এআইইউডিএফৰ কৰ্মী আৰু বিধায়কসকলে ভোটৰ শেষ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক কেনেদৰে এআইইউডিএফৰ আজিৰ দিনটোত এটা প্ৰতিনিধি দল উচ্ছেদস্থলীলৈ ৰাওনা হৈছিল কিন্তু উচ্ছেদস্থলীলৈ এইসকল বিধায়ক আৰু এআইইউডিএফৰ যিসকল কৰ্মী আছিল প্ৰতিনিধি দলটোক যাবলৈ দিয়া হোৱা নাই প্ৰশাসনে বাধা দিয়াৰ চেষ্টা কৰিছে আৰু তাৰ পাছতে হতাহতি লিপ্ত হৈছে এইসকল এআইইউডিএফৰ কৰ্মী আজি দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰুদ্ধে আৰু এইবাৰ এআইইউডিএফৰ প্ৰতিনিধি দল গৈছিল যে পাইকান সংৰক্ষিত বনাঞ্চলত আজিৰ দিনটোত উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদৰ খবৰ ল'বলৈ গৈছিল এআইইউডিএফৰ দলটো আৰু তেনে সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে তেওঁলোকক উচ্ছেদস্থলীলৈ যোৱাত বাধা দিয়াৰ বাবে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হেঁচা ঠেলা হতাহতি লিপ্ত হৈছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে ডিচিৰ বিৰুদ্ধে গোচৰ তৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ বাবে এই গোচৰ তৰিব বুলি জনাইছে সমান্তৰালভাৱে হাইকোৰ্টে ঘৰ দুৱাৰ ভাঙিবলৈ নিৰ্দেশ দিয়া নাই বুলি কৈছে এআইইউডিএফৰ প্ৰতিনিধি দলে এতিয়া খুবত ফাটি পৰিছে এইসকল এআইইউডিএফৰ বিধায়ক কৰ্মী অকমান এম্বিয়েন্সটো ৰাখিব আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এনেদৰে হতাহতিত লিপ্ত হৈছে এআইইউডিএফৰ বিধায়কৰ দলটোৱে কৈছে উচ্ছেদস্থলীলৈ আমি যামেই কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক ভেটা দিয়াৰ চেষ্টা কৰিছে আৰু হতাহতিত লিপ্ত হৈছে সমগ্ৰ অসমতে এতিয়া যেন আজিৰ দিনটো উচ্ছেদৰ প্ৰসংগৰে উত্তাল হৈ পৰিছে বৰ্তমান অসমৰ প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অসম জুৰি আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত আমচুৰ নেতা কৰ্মীক আটক কৰিছে আৰক্ষীয়ে আৰু এইবাৰ এআইইউডিএফৰ প্ৰতিনিধি দল গৈছিল উচ্ছেদস্থলীলৈ কিন্তু উচ্ছেদিতক লগ কৰিবলৈ দিয়া হোৱা নাই এইসকল এআইইউডিএফৰ বিধায়ক আৰু কৰ্মীক প্ৰতিনিধি দলটোক ভেটা দিয়াৰ চেষ্টা চলাইছে প্ৰশাসনে আৰু তাৰ পাছতেই হতাহতিত লিপ্ত হৈছে ইতিমধ্যে এআইইউডিএফৰ বিধায়ক খুবত ফাটি পৰিছে কৈছে যে ডিচিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম ডিচিৰ বিৰুদ্ধে গোচৰ তৰিম ডিচিয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অপমান কৰিছে হাইকোৰ্টে মানুহৰ ঘৰ দুৱাৰ ভাঙিবলৈ দিয়া নাই বুলি মন্তব্য কৰিছে আৰু তাৰ পাছতে গোৱালপাৰাৰ ডিচিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ এইসকল এআইইউডিএফ কৰ্মী আৰু বিধায়কৰ আজিৰ দিনটো দেখা গৈছে যে কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ 138 হেক্টৰ ভূমিত চলোৱা হৈছে উচ্ছেদ অভিযান পুৱাৰে পৰা চলিছে এই উচ্ছেদ অভিযান আৰু তাৰ পাছতেই এতিয়া শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল পুৰুষ মহিলা ওলাই আহিছিল ৰাজপথলৈ এআইইউডিএফৰ দল উপস্থিত হৈছিল সেই উচ্ছেদিতৰ কাষত খবৰ ল'বলৈ কিন্তু এআইইউডিএফৰ সেই দলটোক এতিয়া উচ্ছেদিতৰ কাষলৈ যোৱাত বাধা প্ৰদান কৰিছে প্ৰশাসনে কোনো কাৰণত সেই দলটোক আগবাঢ়িবলৈ দিয়া নাই আৰু চাওক কেনেদৰে হতাহতিত লিপ্ত হৈছে এআইইউডিএফৰ কৰ্মী আৰু আৰক্ষী এআইইউডিএফৰ এতিয়া যিসকল বিধায়ক আছে তেওঁলোকে কৈছে যে ডিচিয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অপমান কৰিছে আৰু ইয়াৰ বিৰুদ্ধে গোচৰ তৰা হ'ব উচ্চ ন্যায়ালয়ে কোনো কাৰণত মানুহৰ ঘৰ দুৱাৰ ভাঙিবলৈ দিয়া নাই কিন্তু ডিচিয়ে কিয় ঘৰ দুৱাৰ ভাঙিছে এনেদৰে প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক কেনেদৰে এআইইউডিএফৰ বিধায়কসকলে
প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক কেনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসনক উচ্ছেদিতৰ ওচৰলৈ যাবলৈ এৰি দিয়াৰ কথা কৈছিল কিন্তু বৃহৎ সংখ্যক আৰক্ষীৰ দল আছিল ব্লেক কামাণ্ডো আমি দেখিবলৈ পাইছো ব্লেক কামাণ্ডোৰ দল আছিল সেই সকলে এই এআইডিএফৰ প্ৰতিনিধি দলটোক ভিতৰলৈ যাবলৈ দিয়া নাই উচ্ছেদিতৰ কাষলৈ যাবলৈ দিয়া নাই আৰু তেনে সময়ত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ডিচিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখিবলৈ পোৱা গৈছে সকল এআইডিএফৰ প্ৰতিনিধি দলৰ কৰ্মী সকলোৰে আৰু তেওঁলোকে কৈছে যে ডিচিয়ে উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অমান্য কৰিছে উচ্চ ন্যায়ালয়ে ঘৰ ভঙা বন্ধ কৰি দিছে পুনৰ সংস্থাপন নোহোৱাকৈ কোনো কাৰণত উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ে কোৱাৰ পিছতো কিন্তু এই সকল ডিচি প্ৰশাসনিক বিষয়া কেনেদৰে উচ্ছেদ চলাইছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এই সকল এআইইউডিএফৰ কৰ্মী আৰু বিধায়কে এই মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক এম্বিয়েন্সৰ সৈতে দেখুৱাৰ চেষ্টা কৰিছো যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক আমাক আপুনি লৈ যাওক আমি জনপ্ৰতিনিধি লৈ যাওক তাতে কি অসুবিধা হৈছে মানুহখিনি কি অৱস্থাত আছে আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে ফৰেষ্ট লেণ্ডত সেইখিনি জেগা পৰা নাই আপোনাৰ জোৰ জুলুম কৰি উচ্ছেদ কৰিছে হত্যা কৰিছে চৰকাৰে মানুহক অত্যাচাৰ কৰিব That alternative shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was আমি এটা কথা এটা অনুৰোধ হাইকোৰ্টক যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক আমাক আপুনি লৈ যাওক আমি জনপ্ৰতিনিধি লৈ যাওক তাতে কি অসুবিধা হৈছে মানুহখিনি কি অৱস্থাত আছে আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে ফৰেষ্ট লেণ্ডত সেইখিনি জেগা পৰা নাই আপোনাৰ জোৰ জুলুম কৰি উচ্ছেদ কৰিছে হত্যা কৰিছে চৰকাৰে মানুহক
alternative shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was আমি এটা কথা এটা অনুরোধ হাইকোর্টক মানে যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক, আমাক আপুনি লৈ যাওক, আমি জনপ্ৰতিনিধি আমাক লৈ যাওক, তাতে কি অসুবিধা হৈ আছে, মানুহখিনি কি অৱস্থাত আছে, আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে, ফৰেষ্ট লেণ্ডত সেইখিনি জেগা পৰা নাই, আপোনাৰ জোৰ জুলুম কৰি উচ্ছেদ কৰিছে, হত্যা কৰিছে।